ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ দেৱে কৈ আছিল তই এতিয়াও এনেকৈ ক'বলৈ আহিছ, তোৰ অলপো লাজ লগা নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৰ ভিনীয়েকে মাত দিছে, আন কোনোবাই তোমাক ছাপৰ্ট কৰক বা নকৰক, মই তোমাৰ লগত আছোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৰ দেউতাকে কৈ আছিল মোক তাৰ লগত অনুৰ বিষয়ে আলোচনা কৰিবলৈ মোক আৰু জৰ নকৰিবা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ দেৱে কৈ আছিল আপুনি এনেকৈ কৰিব নোৱাৰে কাৰণ তেওঁলোক আমাতকৈ প্ৰতিপত্তিশীল মানুহ। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৰ ভিনীয়েকে মাত দিছে পাৱাৰ মোৰো আছে দেৱ আৰু পাৱাৰ ময়ো ইউজ কৰিব পাৰোঁ আৰু মই যে আজি ইয়ালৈ আহিছোঁ মই কিন্তু মনে মনে থাকিবলৈ অহা নাই। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।